সিঙ্গাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি সিঙ্গাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু সিঙ্গাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেন্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে সিঙ্গাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you that Assam Police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. ইয়াতে যিসকলে জাষ্টিস লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিস দিব চেষ্টা কৰি আছে। ইয়াত দুই ধৰণৰ মানুহ আছে, কিছুমানে কৈ আছে জাষ্টিস লাগে আৰু কিছুমানে জাষ্টিস দিবৰ কাৰণে যোৱা 1 মাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে। গতিকে আমি জাষ্টিস বিচৰাসকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। সোশ্যাল মিডিয়াতো জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিস। জাষ্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিস নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছোঁ। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিস দিব নোৱাৰিম বুলি, তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব, তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াছ।